এই ৰাতিখন মই চুৰ কৰা বুলি নাভাবিব দেই, আমাৰ নিজৰে গছ বাৰু, গছৰে ভেদাইলতা আৰু নৰসিংহ পাত ছিঙি আছোঁ। ৰাতি ছিঙিব নাপায়, চৰি গছ, চৰি মৰি কৈ কিনে সেই পাত ছিঙি আনিলোঁ। আচলতে কথাটো হ'ল যে মোৰ মাজে মাজে কেতিয়াবা ভিতৰৰ ৰান্ধনি মনটো জাগি উঠে। মানে সেইদিনাখনে মা নাছিলে ঘৰত আৰু মোৰ বিৰাট খাব মন গৈ আছিল নৰসিংহদি মাছ। ঘৰত মাছো দুপিচমান আছিলে আৰু মই লাগি গ'লোঁ বনোৱাত আৰু যোগাৰখিনি গোটেইখিনি কৰি ল'লোঁ। পাতখিনি কাটি কাটি মিহিকৈ ধুই মিক্সিত দিলোঁ, লগত অকণ আদা নহৰু দিলোঁ আৰু কেৰাহী বহাই দিলোঁ। কেৰাহীৰ তেলটো গৰম হ'বলৈ দিলোঁ। মই একো ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰা নাই গাইজ, মই জাষ্ট নৰ্মেলি শ্বেয়াৰ কৰিছোঁ যে মোৰ ভিতৰত থকা ৰান্ধনিৰ প্ৰতিভাখিনি, যোনটো প্ৰতিভা একদম ফকতীয়া হয়, যোনটো ৰেচিপিজ কোনোবাই ইচ্ছা কৰিলে ফ'ল' কৰিব পাৰে। আৰু মই কিবা এটা বনাব গ'লে উল্টা পাল্টা হয়ে দিয়কচোন। পিঁয়াজখিনি পুৰি গ'ল, এয়া চাওক ক'লা ক'লা পিঁয়াজ কালুৱা কালুৱা হৈ গ'ল। আৰু এয়া বিলাহী দিছোঁ আৰু মোৰ ফেচটো অকণমান ৰিভিল কৰিলোঁ। মোৰ ফেচটো অকণমান দেখুৱাই দিলোঁ চবকে যে মই কেনেকুৱা মুখখন লৈ কিনে ভাত বনাই আছোঁ। এনে ভাত বনাইছোঁ, কি কৰিম, ভিডিঅ' এটা বনাই থ'লোঁ, ভিডিঅ'টো মই শ্বেয়াৰ কৰিলোঁ। আৰু এয়া গোটেইখিনি মছলা পাতি ভাজি ভুজি এয়া বটি থোৱা মানে পিচি লোৱা নৰসিংহ পাত আৰু ভেদাইলতাখিনি দি দিলোঁ। আৰু কোনে কেনেকৈ নৰসিংহ দি ভেদাইলতা বনায়, মানে মাছেদি বনায় মোক জনাব, মই আচলতে নাজানো। যেনেকৈ পাৰোঁ তেনেকৈ বনাই থৈ দিছোঁ আৰু খাব পাৰিলে হ'ল মুঠতে। আৰু খাবলৈ সঁচা কথা ক'বলৈ ভাল হৈছিলে, অনেষ্টলি বহুত টেষ্টি হৈছিলে। আৰু তেল মছলা কমকৈ দি বনাইছোঁ আৰু ইয়াত জোল দি দিছোঁ, জোলখিনি অকণমান শুকাব বাৰু। ইয়াত 2 পিচ মান 3 পিচে মাছ আছিলে, অকলে নিজৰ কাৰণে বনাইছোঁ বাৰু মই, ৰাতিপুৱা আৰু ৰাতি খাবৰ কাৰণে। আৰু এয়া অলমষ্ট মোৰ আঞ্জা ৰেডি, আঞ্জা মাছৰ আঞ্জা। আৰু এইটো লোহাৰ কেৰাহীৰ কাৰণে ক'লা নাভাবিব কেৰাহী লেতেৰা বুলি। আলু ভাজিছোঁ, আলু ভাজিও খাব মন গৈ আছিলে আৰু আলু ভাজি মোৰ অলমষ্ট হৈ গ'ল। এতিয়া ৰন্ধা বন্ধা হৈ গ'ল, মুঠ কথা খোৱাহে। আৰু এয়া মাছৰ তৰকাৰী ফাইনেল, এইটো কালাৰ ফাইনেল মানে চেহেৰা। আৰু এইটো ভাত পানী লৈ খাব ৰেডি। আজিলৈ বাই।